নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই যাবলৈ ওলাইছোঁ মাঘনোৱা ঠাইলৈ, মানে অসমৰ এখন বুৰঞ্জী প্ৰসিদ্ধ ঠাই মাঘনোৱা, আৰু মাঘনোৱাতে আছে মাঘনোৱা দৌল। আজি মই মাঘনোৱা দৌলৰ ওপৰত আপোনালোকক ডিটেইলকৈ জানিবলৈ বিচাৰিম আৰু তাৰ চাৰিওফালৰ পৰিৱেশ আপোনালোকক দেখুৱাবলৈ বিচাৰিম। আপোনালোকে চাই থাকক মোৰ চেনেলটো। আমি এতিয়া মনচুন, মই আৰু হাজবেণ্ড বাইকেৰে আহি আছোঁ। এতিয়া আমি মাঘনোৱা দৌল নাপাওঁ, এতিয়া বুঢ়া বুঢ়ী ঠাই পামগৈ। এতিয়া আমি আহি পাইছোঁহি বুঢ়া বুঢ়ী স্কুল, বুঢ়া বুঢ়ী মানে হায়াৰ ছেকেণ্ডেৰী স্কুল। বুঢ়া বুঢ়ীখনো এখন বুৰঞ্জী প্ৰসিদ্ধ ঠাই। বুঢ়া আৰু বুঢ়ী নামত দুটা পুখুৰী আছিলে, আৰু এইটো বুঢ়ী পুখুৰী নে বুঢ়া পুখুৰী নাজানো, এইটো পুতি পেলাই স্কুলখন পাতিলে। তাৰপিছত মই আকৌ ইটো পুখুৰী এতিয়ালৈকে পোতা নাই বাৰু, ইটো পুখুৰী বৰ্তমান আছে, সেইটো পুখুৰী দেখাম। তাৰপিছত আমি মাথাউৰিত উঠিমগৈ চেঁচা। এয়া বুঢ়া বুঢ়ী হায়াৰ ছেকেণ্ডেৰী স্কুল, মানে উচ্চতৰ মাধ্যমিক বিদ্যালয়। তাৰপিছত মই এতিয়া বুঢ়ী পুখুৰীটো দেখাম। দুটা পুখুৰীৰে এটা এইটো এটা সিটো, কোনটো বুঢ়া কোনটো বুঢ়ী নাজানো। এটা পুতি পেলাই স্কুলখন পাতিলে, আৰু এইখিনিত কাৰোবাক সুধিবলৈও মানে এটা মানুহৰ ঘৰেই নাই, ওচৰত পৰিৱেশেই নাই। আৰু মই এতিয়া জুম কৰি আপোনালোকক দেখাইছোঁ, এইয়া শৰালী চৰাই দেখিছেনে? শৰালী চৰাইখিনি বহি আছে ইয়াত। এতিয়া অলপ কম আছে, যেতিয়া আপুনি ঠাণ্ডা দিন জানুৱাৰী ফেব্ৰুৱাৰী মাহত আহিলে জাক জাক পাতি শৰালী চৰাইবিলাক ইয়াত বহি থকা দেখিবলৈ পায়। এতিয়া আমি মাথাউৰিত উঠিমগৈ যে, মনচুম আৰু আমাৰ হাজবেণ্ড গুচি গৈছে, মই লাহে লাহে খোজকাঢ়ি আহি আছোঁ। এতিয়া মই আপোনালোকক দেখাম, এই যে ওখ ৰাস্তাটো দেখিছে, সেইটো হৈছে মাথাউৰি, মানে দুৰপাং নদীৰ মাথাউৰি। আমি এতিয়া য'লৈ যাম মাঘনোৱালৈ, এই মাঘনোৱা ঠাইখনলৈ যাবলৈ এই দুৰপাং নদীৰ মাথাউৰি আমি যাবগৈ লাগিব। তাৰপিছত মই আপোনালোকক দুৰপাং নদীখনো অকণমান দেখাই দিওঁ বুলি তললৈ নামি আহিলোঁ। একচুৱেলি এই জেগাকণ যে দেখিছে, মই থিয় হৈ আছোঁ, এই জেগাকণ হৈছে নদীয়ে, কিন্তু নদীখন এতিয়া উইণ্টাৰ ছিজন ন, খৰালি ছিজন হৈ আছে যে, সেইকাৰণে পানীবিলাক শুকাই পেলাই নদীত পানী একেবাৰে কম হৈ গৈছে। তাতে আজিকালি নদীখনে বেলেগ ছাইডে মানে যাবলৈ লৈছে, সেইকাৰণে মানুহবিলাকে ইয়াত কিছুমানে খেতিও কৰিছে। এয়া মই দেখিবলৈ পাইছোঁ ধান কটা খেতি কৰা মানে মানুহবিলাকে নদীৰ মাজত, যথেষ্ট ধুনীয়া ধান হৈছে। তাৰপিছত মই আপোনালোকক এতিয়া নদীখন অকণমান চিনেৰি দেখাবলৈ বিচাৰিছোঁ, আহকচোন। এইখনেই হৈছে দুৰপাং নদী। নদীখন একচুৱেলি যথেষ্টই ডাঙৰ। এই মাথাউৰি, সেইটো মাথাউৰি দেখিছে, ওখ এটা ৰাস্তা, সেইটো মাথাউৰিয়ে আৰু এইটো মাথাউৰিয়ে নদীখন পূৰা ডাঙৰকৈ মানে নদীখন বৈ গৈছিলে। কিন্তু এতিয়া খৰালি ছিজন দেখি মানুহবিলাকে মাজত খেতিও কৰিলে, ধানো চপালে। তাৰপিছত আৰু এয়া দেখিছে, ট্ৰেক্টৰত ধান লৈ গৈছে, পথাৰতে ইয়াতে কাটি মেলি। আৰু মনচুমে আমাৰ পানী চাই খেলিবলৈ বিচাৰিছে। মনচুম, হাই কোৱা। পানীখিনি যথেষ্ট ঠাণ্ডা পানী, আৰু এই নদীখন এতিয়া বাম হৈ গ'ল। এতিয়া নদীখনৰ মাজেদি মানুহে খোজকাঢ়িও ইপাৰৰ পৰা সিপাৰ হ'ব পাৰে। এইখনেই হৈছে দুৰপাং নদী। নদীখন একচুৱেলি যথেষ্টই ডাঙৰ। এই মাথাউৰি, সেইটো মাথাউৰি দেখিছে, ওখ এটা ৰাস্তা, সেইটো মাথাউৰিয়ে আৰু এইটো মাথাউৰিয়ে নদীখন পূৰা ডাঙৰকৈ মানে নদীখন বৈ গৈছিলে। কিন্তু এতিয়া খৰালি ছিজন দেখি মানুহবিলাকে মাজত খেতিও কৰিলে, ধানো চপালে। তাৰপিছত আৰু এয়া দেখিছে, ট্ৰেক্টৰত ধান লৈ গৈছে, পথাৰতে ইয়াতে কাটি মেলি। আৰু মনচুমে আমাৰ পানী চাই খেলিবলৈ বিচাৰিছে। মনচুম, হাই কোৱা। পানীখিনি যথেষ্ট ঠাণ্ডা পানী, আৰু এই নদীখন এতিয়া বাম হৈ গ'ল। এতিয়া নদীখনৰ মাজেদি মানুহে খোজকাঢ়িও ইপাৰৰ পৰা সিপাৰ হ'ব পাৰে। এটা ধুনীয়া পৰিৱেশ, কৃষ্ণ, দেখিয়ে মনটো ভাল লাগি গৈছে। নতুনকৈ বনাই আছে, আগতে পুৰণা ভাগ সম্ভৱ ভাগি ছিগি যোৱা দেখি নতুনকৈ বনাবলৈ লৈছে। বৰ ধুনীয়া পৰিৱেশ, চাৰিওফালে সেউজীয়া গছ গছনিৰ পৰা পূৰা গ্ৰীণ। তাৰপিছত ওচৰতে
স্কুল আছে, এখন LP স্কুল। স্কুলখন মই জুম কৰি দেখাইছোঁ। তাতে ষ্টুডেণ্ট মানে এইবিলাক ওচৰৰ ল'ৰা ছোৱালীয়ে খেলি আছে। স্কুলখনৰে খেলা বস্তু চাগে এইবিলাক, ওচৰলৈ গ'লেহে গম পাম। বৰ ধুনীয়া পৰিৱেশ। এয়া মেইন গেট, আৰু কোনোবা চাকি জ্বলাই থোৱা আছে। কোনোবাই চাকি জ্বলাইছিলে নে দলৰ পূজাৰীয়ে চাকি জ্বলাইছে সেইটো নাজানিম, কিন্তু চাকি জ্বলাই থোৱা দেখিবলৈ পাইছোঁ। এয়া কেইবাগছিও চাকি জ্বলাই থোৱা আছিলে, বন্তি। সম্ভৱ সময় হ'ল জ্বলোৱা, তেল শেষ হ'ল চাগে, চাকি কেইগছ নুমাই গৈছে। লাহে লাহে কৃষ্ণ কোৱা। মনচোন কৃষ্ণ কৰিলা। আমি ভিতৰলৈ সোমাই যাম এতিয়া, বোলা। চাৰিওফালে ডাঙৰ ডাঙৰ সেউজীয়া গছবিলাকৰ মাজত মাঘনোৱা দৌলভাগ, আৰু ওপৰত একেবাৰে আমাৰ চন্দ্ৰটো ধুনীয়াকৈ জিলিকি আছে ফটফটীয়াকৈ। তাৰপিছত এইভাগ ৰং কৰিছেনে নে নতুনকৈ বনাইছে, মই ইমান ভালকৈ আগে পিছে মই আহি পোৱা নাই, এইবাৰ ফাৰ্ষ্ট টাইম আহিছোঁ। ইমান ধুনীয়া পৰিৱেশ চাওকচোন। ওচৰতে এখন হাইস্কুলো আছে। পাৰ এজাকো আহি মন্দিৰতে পৰি আছে। তাৰপিছত ইয়াতো চাকি জ্বলাই থৈছে। সম্ভৱ দৌলভাগ এতিয়া দুৱাৰ মানে বন্ধ কৰি থোৱা, দৌলভাগ সম্ভৱ পূজা এতিয়া নকৰে, নচলে, নে বনাই থকা হৈছে যে, ৰিপেয়াৰিং কৰি থকা হৈছে, সেইকাৰণে বন্ধ কৰি থোৱা দেখা গৈছে মানে দুৱাৰখন। সেইকাৰণে বাহিৰতে চাকিবিলাক মানে বন্তিবিলাক জ্বলাইছে। যিয়ে মানে বন্তি জ্বলাবলৈ ইচ্ছা কৰে আগৰপৰাই তেওঁলোকে বাহিৰতে জ্বলাই থৈ যায়। দৌলভাগ চাৰিওফালে মই ভিতৰত যেতিয়া সোমাব পৰা নাই, চাৰিওফালে ঘূৰি পেলাই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া আগৰ দিনৰ ৰজা মহাৰজাৰ এইবিলাক শিলালিপি বনাই থোৱা আছে। এয়া দৌলৰ বেৰত কিবা কিবি লিখাৰ কথা মানা কৰিছে, লিখিলে 500 টকা ফাইন কৰিব লাগিব, লিখি থৈছে। সম্পূৰ্ণকৈ এইবিলাক শিলালিপিবিলাক লগাই হোৱা নাই, অলপ অলপ লগাই আছে। সম্ভৱ কোনখন দুৱাৰত মানে কোন জেগাত কি লগাব সেইবিলাক এতিয়ালৈকে ঠিক হোৱা নাই বা আহি পোৱাহি নাই। সম্ভৱ সেইটো হ'ব পাৰে। খেলিবলৈ আহিছে, খেলা লগ পাইছে, য'তে যায় সি ত'তে মিলি যায়। মানে তাৰ কোনো চিনাকি অচিনাকি জেগাৰ কথা নাই আৰু, য'তে যাব চবকে দোস্তি পাতিয়েই লয়। সি মোক ভিডিঅ' উঠাবলৈ মাতি আনিছেগৈ। এয়া বনচুমে খেলি আছে। আহিছোঁ এটা লায়নৰ কাষেদি। এইটো একদম পূৰা মৰা নিচিনা পৰি আছে নে পেলাই থৈছে নাজানো। বা ফ্ৰগ, ৰাইন'চৰ, এইটো কি, এইটো শ্বিপ, এইটো ডিয়াৰ, এইটো ৰেবিটো আছে, আৰু ডাইন'চৰ আছে নে ক্ৰক'ডাইল এইটো। ৱাও মনচুম, আকৌ এবাৰ খেলা। মই তোমাক ভিডিঅ' বনাই আছোঁ নহয়। মনচুম উঠা, কেনি উঠিবা? একেদিনাই আহি চব চিনি পাই গ'লা। যোৱা, মই ভিডিঅ' বনাইছোঁ, উঠা উঠা, আহি যোৱা আহি যোৱা আহি যোৱা। তাৰপিছত আৰু কি খেলিবা? আৰু এইটো খেলা কেনেকুৱা লাগিছে খেলি? আচ্ছা লাগিছে। গুড, কাপোৰ লেতেৰা হ'ব দেই, ধুনীয়াকৈ খেলা। তাৰপিছত ৱাও, তাৰপৰা সেইটো আকৌ এবাৰ খেলাগৈ। তাৰপিছত আমি যামগৈ যে, সেইটো খেলা আকৌ এবাৰ। শ্লাইড খেলা, শ্লাইড খেলা খেলা খেলা। ৱাও, পৰিবা লাহেকৈ, হৈ গ'ল। লাষ্ট খেলা, লাষ্ট, আৰু আমি নেখেলোঁ, যামগৈ হা। ৱাও,
হৈ গ'ল। এয়া চুইং খেলিছে। খেলা সোনকালে খেলা। ৱাও, কেনেকুৱা মজা লাগিছে? এতিয়া আমি মাঘনোৱা দৌলৰ পৰা ওলালোঁ। আহিলোঁ যেতিয়া মাঘনোৱা দৌলভাগ চালোঁ যেতিয়া বন্তি এগছো লগাই থৈ আহিলোঁ লগতে। আৰু এনেকুৱা সৰু সৰু ঠাই কিন্তু বুৰঞ্জী প্ৰসিদ্ধ। মানে আমাৰ অসমত বহুতো সৰু সৰু ঠাই আছে ন, যিবিলাক বুৰঞ্জী প্ৰসিদ্ধ ঠাই। আৰু তাত সকলোৱে বিশ্বাস কৰে, পূজা দিয়ে, প্ৰাৰ্থনা কৰে ভগৱানক, নিজৰ মানে সুস্বাস্থ্য মংগলৰ কাৰণে সকলোৱে বিশ্বাস কৰিলে সকলো কামেই সফল হয়, নহয় জানো? তেনেকুৱা আৰু বহুতো সৰু সৰু ঠাই আছে, কিন্তু বহুত মানে বিশ্বাসী সকলোৰে। তেনেকুৱা মই আৰু ভিডিঅ' আপোনালোকক দি থাকিবলৈ চেষ্টা কৰিম। আপোনালোকে মোৰ ভিডিঅ'বিলাক পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইব কৰিলে সকলোবিলাক পাই থাকিব, নহয় জানো? আজিলৈ আহিলোঁ। ধন্যবাদ মোৰ ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে। ধন্যবাদ সকলোকে।